গুড ইভিনিং প্ৰিয় মোৰ বন্ধু বান্ধৱী আৰু শুভাকাংক্ষী ৰাইজ, আপোনালোকে নিশ্চয় ভালে আছে, ময়ো ভালে আছোঁ। আজি মই আপোনালোকক আমাৰ শৰীৰৰ হাওঁফাওঁ অংগটোৰ বিষয়ে অলপ ক'ব বিচাৰিছোঁ। শ্বাসতন্ত্ৰৰ মেইন অংগ হ'ল হাওঁফাওঁ। হাওঁফাওঁ হৈছে প্ৰাণী আৰু উদ্ভিদৰ মাজত গেছ বিনিময়ৰ বাবে ব্যৱহাৰ কৰা নিৰ্দিষ্ট অংগ আৰু গঠনেৰে গঠিত হোৱা এটা জৈৱিক ব্যৱস্থা। মানুহকে ধৰি বহু প্ৰাণীৰ শ্বাস প্ৰশ্বাসৰ তন্ত্ৰৰ প্ৰাথমিক অংগ হৈছে হাওঁফাওঁ। হৃদযন্ত্ৰৰ দুয়োফালে মেৰুদণ্ডৰ ওচৰত এই দুটা হাওঁফাওঁ থাকে। শ্বাস প্ৰশ্বাসত ইহঁতৰ কাম হ'ল বায়ুমণ্ডলৰ পৰা অক্সিজেন উলিয়াই তেজলৈ স্থানান্তৰিত কৰা আৰু তেজৰ পৰা বায়ুমণ্ডললৈ কাৰ্বন ডাই অক্সাইড নিৰ্গত কৰা। আপোনালোকে গম পালে আমাৰ শৰীৰৰ দুটা হাওঁফাওঁ থাকে, এটা সোঁ হাওঁফাওঁ আৰু এটা বাওঁ হাওঁফাওঁ। সোঁ হাওঁফাওঁটো বাওঁ হাওঁফাওঁতকৈ ডাঙৰ। হাওঁফাওঁৰ ওজন প্ৰায় 1.3 কিলোগ্ৰাম। হাওঁফাওঁৰ প্ৰায় 2400 কিলোমিটাৰ বায়ুপথ থাকে আৰু ইয়াত 300 পৰা 50 কোটি এলভিঅলি থাকে। উশাহ নিশাহ বা শ্বাস প্ৰশ্বাস লোৱাটো আমাৰ শৰীৰত হাওঁফাওঁৱে প্ৰধান ভূমিকা গ্ৰহণ কৰে। বিভিন্ন ভাইৰাছে মানুহৰ শ্বাসতন্ত্ৰ তথা হাওঁফাওঁত সংক্ৰমণ কৰে, ফলত হাওঁফাওঁৰ বায়ু ধাৰণ কৰা ককবোৰ ফুলি উঠে আৰু তাত পানী জমা হয়। ফলত ককবোৰৰ অক্সিজেন গ্ৰহণ কৰিব পৰা শক্তি কমি যায়। তেতিয়া মানুহৰ উশাহ নিশাহ চুটি হয় আৰু শৰীৰত অক্সিজেনৰ পৰিমাণ কমি যায়। হাওঁফাওঁৰ এই সমস্যাটো বাঢ়ি গৈ থাকিলে হাওঁফাওঁৰ কলাবোৰে নিউমোনিয়া আৰু হাওঁফাওঁৰ কেঞ্চাৰকে ধৰি কেইবাটাও শ্বাস প্ৰশ্বাসজনিত ৰোগৰ সৃষ্টি কৰিব পাৰে। দীৰ্ঘদিনীয়া ৰোগ যেনে ক্ৰনিক অবষ্ট্ৰাকটিভ পালমোনাৰী ডিজিজ আৰু এমফিচিমা ধূমপান বা ক্ষতিকাৰক পদাৰ্থৰ সংস্পৰ্শৰ সৈতে জড়িত হ'ব পাৰে। ব্ৰংকাইটিছৰ দৰে ৰোগেও শ্বাস প্ৰশ্বাস তন্ত্ৰত প্ৰভাৱ পেলাব পাৰে। উপযুক্ত চিকিৎসা নাপালে একুইট ৰেস্পিৰেটৰী ডিষ্ট্ৰেছ চিণ্ড্ৰম সৃষ্টি কৰি হাওঁফাওঁৰ কাৰ্যক্ষমতা নাইকিয়া কৰি ইয়াৰ ফলত ৰোগীয়ে উশাহ নিশাহ নাপায়। শেষত ৰোগীক ভেণ্টিলেশ্যনৰ দৰকাৰ হয়, হয়তো তেতিয়া ৰোগীজনৰ মৃত্যুমুখতো পৰিব পাৰে। আপোনালোকৰ নিশ্চয় মনত আছে, যোৱা 2 বছৰৰ আগতে COVID-19 ভাইৰাছে কেনেকৈ মানুহৰ হাওঁফাওঁত ক্ৰিয়া কৰি বায়ু ধাৰণ কৰা ককবোৰত ক্ষতি কৰি অক্সিজেন ধাৰণ কৰিব পৰা ক্ষমতা কমাই দিছিল, যাৰ পৰিণতিত ক'ভিড আক্ৰান্ত ৰোগীক ভেণ্টিলেশ্যনৰ প্ৰয়োজন হৈছিল আৰু তাত বহুতো ক'ভিড ৰোগীৰ মৃত্যুমুখত পৰিছিল। বন্ধু বান্ধৱীসকল, কি সমস্যা দেখা দিলে এজন মানুহৰ হাওঁফাওঁৰ সমস্যাত ভুগি থকা বুলি ক'ব পাৰি? 1 নম্বৰ, ঘনে ঘনে যদি কাহ হয়, উশাহ নিশাহ লোৱাত যদি কষ্ট পায়, হুমুনিয়াহ কাঢ়ি থাকিলে, বুকুৰ বিষ হ'লে, খুব বেছি ভাগৰীয়া হ'লে আৰু যদি সঘনাই হাওঁফাওঁৰ সংক্ৰমণ হয়। হাওঁফাওঁত হ'ব পৰা 5টা প্ৰধান ৰোগ হ'ল 1 নম্বৰ এজমা, 2 নম্বৰ ক্ৰনিক অবষ্ট্ৰাকটিভ পালমোনাৰী ডিজিজ COPD বুলি কয়, 3 নম্বৰ একুইট লোৱাৰ ৰেস্পিৰেটৰী ট্ৰেক্ট ইনফেকশ্যন, 4 নম্বৰতে লাং কেঞ্চাৰ আৰু 4ৰ্থতে টিউবাৰকুলোচিছ TB। আমি আমাৰ হাওঁফাওঁটো স্বাস্থ্যৱান, শক্তিশালী আৰু কাৰ্যক্ষম কৰি ৰাখিবৰ বাবে আমি সতৰ্ক আৰু সাৱধানতা হ'ব লাগিব। 1 নম্বৰ, ধূমপান বৰ্জন কৰিব লাগিব। 2 নম্বৰ, নিয়মীয়া ব্যায়াম কৰিব লাগিব আৰু ব্যায়াম কৰাৰ অভ্যাস গঢ়ি তুলিব লাগিব। 3 নম্বৰ, শাৰীৰিক পৰিশ্ৰম কৰিব লাগিব। শাৰীৰিক কাৰ্যকলাপে বা পৰিশ্ৰমে শ্বাস প্ৰশ্বাসৰ পেশীসমূহ শক্তিশালী কৰে আৰু হাওঁফাওঁৰ ক্ষমতা বৃদ্ধি কৰে। 4 নম্বৰ, স্বাস্থ্যকৰ খাদ্য খাওক, ফল মূল, শাক পাচলি আৰু প্ৰটিনযুক্ত নিয়মিতভাৱে খোৱাৰ অভ্যাস কৰক। 5 নম্বৰ, বায়ু প্ৰদূষণ হোৱা ঠাই ত্যাগ কৰক, ঘৰৰ ভিতৰৰ বায়ু ভাল হোৱাটো নিশ্চিত কৰক। 6 নম্বৰ, চিকিৎসকৰ সৈতে নিয়মীয়া পৰীক্ষা কৰক। আপোনালোকে এবাৰ ভাবি চাওকচোন, আমি জীয়াই থকাটো কিমান ভাগ্যৱান। আমি উশাহ নিশাহ ল'ব পাৰিছোঁ, আমি চিন্তা চৰ্চা কৰিব পাৰিছোঁ, সুন্দৰ পৃথিৱীখন ইজনে সিজনে ভাল পোৱা উপভোগ কৰিব পাৰিছোঁ। সেইবাবে প্ৰিয় বন্ধু বান্ধৱীসকল, মই কৈছোঁ, আপোনালোকে যিমান পাৰি সাধ্য অনুযায়ী ব্যায়াম কৰক, শাৰীৰিক পৰিশ্ৰম কৰক, মদ ভাং চিগাৰেট পৰিহাৰ কৰক, মানসিক চাপমুক্ত হৈ থাকক আৰু সৎ চিন্তাৰে সৎকৰ্ম কৰি যাওক। তেতিয়াহ'লে এটা স্বাস্থ্যৱান হাওঁফাওঁৰ গৰাকী হ'ব পাৰিব আৰু এটা সুন্দৰ জীৱন যাপন কৰিব। আজি ইমানতে, এইখিনি। ধন্যবাদ।